কুৱেশ্যন নম্বৰ 7ত কি চাবা এটা লঘু পানীয় ফেক্টৰীৰ মেচিনে 6 ঘণ্টাত 840টা বটল পুৰ কৰে ই 5 ঘণ্টাত কিমানটা বটল পুৰ কৰিব ইয়াত সময়ক আমি x বুলি ধৰিব পাৰো আৰু বটলৰ সংখ্যাক y বুলি ধৰিব পাৰো সময় চাবা ইয়াত সময় 6 ঘণ্টাত 840টা 5 ঘণ্টাত কি কৰিব কম কৰিব কিন্তু x আৰু y কি হ'ব ইয়াত প্ৰত্যক্ষ সমানুপাত হ'ব চাবা কেনেকৈ কৰো আমি চাবা সলিউশন দি পেলাই আমি কি লিখি লৈছো ধৰা হল x আৰু y ক্ৰমে সময় আৰু বটলৰ সংখ্যা বুজাইছে এতিয়া সময় ধৰিছো ঘণ্টাত বটলৰ সংখ্যা সময়ক আমি x বুলি ধৰো আৰু বটলৰ সংখ্যা কি বুলি ধৰিম y বুলি হল বটলৰ সংখ্যা কি বুলি ধৰিলো y বুলি এতিয়া আমাক প্ৰশ্নত দি আছে 6 ঘণ্টাত 840টা 6 ঘণ্টাত কেইটা বটলৰ সংখ্যা কেইটা 840টা পুৰ কৰে হল পিছত আমাক প্ৰশ্নত সুধিছে 5 ঘণ্টাত কিমানটা কৰিব 5 ঘণ্টাত কিমানটা কৰিব হয়নে 5 ঘণ্টাত কিমানটা কৰিব আমি বটলৰ সংখ্যা নিৰ্ণয় কৰিম তেন্তে ইয়াক আমি ধৰিম কি x1 ইয়াক ধৰিম কি y1 ইয়াক ধৰিম x2 আৰু y2 ইকুৱেল কি হোৱাট আমাৰ y2 নিৰ্ণয় কৰিব লাগিব ইয়াত লিখিব পাৰো যিহেতু x আৰু y প্ৰত্যক্ষ সমানুপাত x আৰু y কি প্ৰত্যক্ষ সমানুপাত হয়নে x আৰু y প্ৰত্যক্ষ সমানুপাত ইয়াত আমি লিখিব পাৰো ইয়াত x1 কিমান আমাৰ x1 কিমান আছে আমাৰ 6 y1 কিমান আছে আমাৰ 840 x2 আমাক দিয়া আছে হল কিমান x2 দিয়া আছে কিমান 5 আৰু y ইয়াত সব কি লিখিছো ইয়াত x1 ইকুৱেল কিমান আছে আমাৰ 6 y1 কিমান আছে আমাৰ 840 x2 কিমান আছে 5 আৰু y2 ইকুৱেল কি হোৱাট y2 আমি নিৰ্ণয় কৰিম 5 ঘণ্টাত কিমানটা বটল পুৰ কৰিব পাৰে এতিয়া আমি কি লিখিব পাৰো x1 বাই কি লিখিব পাৰো y1 ইকুৱেল x2 বাই কি লিখিব পাৰো y2 x1 কিমান দি আছে আমাৰ সবা 6 দি আছে y1 কিমান দি আছে আমাৰ 840 ইকুৱেল x2 কিমান দি আছে 5 আৰু y2 ইকুৱেল হোৱাট মানে y2 আমি নিৰ্ণয় কৰিম এতিয়া এই y2 দি প্লাস 6ক পূৰণ কৰি দিয়া কি হ'ব y2 ইনটু কি হৈ যাব 6 বা 6 ইনটু y কৰিব পাৰা আৰু 5 দি প্লাই 840 ক মাল্টিপ্লাই কৰি দিয়া এই 5 দি প্লাই 840 y2 দি প্লাই 6ক বা 6 দি প্লাই y2 এতিয়া আমাক y2 নিৰ্ণয় কৰিব লাগে 6টা বা পূৰণত আছে হয়নে আমি যদি বাওফালৰ পৰা সোফাললৈ পঠাও তেন্তে কি হৈ যাব হৰণ হৈ যাব পূৰণটো কি হৈ যায় হৰণ ইয়াত y2 ৰাখা 5 into 840 কোড আছে ওপৰত তলত কি আহিব এটা এই 6 টো তলত আহিব হল 6 দি প্লাই আমি 840 ক হৰণ কৰি দিও 6 দি প্লাই সবা 840 ক হৰণ কৰিলে কিমান বাৰ যাব 6 এক গুণ কিমান হল 6 নামিল কিমান হল 2 কিমান হল 24 6 4 গুণ কিমান হ'ব 24 নামিব কিমান 0 6 0 গুণ কিমান হল 0 হল তেন্তে ইয়াত আমি কাটিব পাৰো 6 দি প্লাই কিমান বাৰ কাটিব পাৰো 140 140 বাৰ গল ইয়াত y2 ইকুৱেল টু কি বুলি লিখিব পাৰি 5 into 140 বুলি লিখিব পাৰি এতিয়া y2 ইকুৱেল টু আমি কি বুলি লিখিব পাৰো 5 0 গুণ 0 5 4 গুণ 20 ৰ 0 হাতত কিমান আছে 2 5 1 গুণ 5 কিমান হল 700 কিমান পালো আমি 700 এতেকে 5 ঘণ্টাত কি লিখিব পাৰো আমি 5 ঘণ্টাত 700টা বটল 700টা বটল পুৰ কৰিব প্ৰশ্ন কি দিছে আমাক কিমানটা বটল পুৰ কৰিব 5 ঘণ্টাত 700টা বটল পুৰ কৰিব এটো হল কি আমাৰ आंसर তবা দ্বিতীয় পদ্ধতিটো আমি 7 নম্বৰ প্ৰশ্নটো উত্তৰ কৰাই দিছো দ্বিতীয় পদ্ধতিৰ কেনে কৰিবা চাবা 6 ঘণ্টাত বটল পুৰ কৰে 840টা এতেকে 1 ঘণ্টাত বটল পুৰ কৰে 840 ওপৰত আহিব 6 আহিব কত তলত এতেকে 5 ঘণ্টাত বটল পুৰ কৰে 840 by 6 into কিমান হ'ব 5 6 দি প্লে ইয়া কাটি দিয়া কেইবাৰ গৈছিলে 6 দি প্লে আমাৰ গৈছিলে কিমান বাৰ 140 140 বাৰ গৈছিলে
6 দি পেলাই কেইবাৰ গৈছিল 140 বাৰ তেন্তে ইয়াত লিখিব পাৰো 140 পূৰণ 5 পূৰণ কৰিলে আমি কিমান পাইছিলো 700 টা উত্তৰত লিখি দিবা এই আগৰটো দৰে এতেকে 5 ঘণ্টাত 700 টা বটল পুৰ কৰিব কোৱেশ্চন নম্বৰ 8 কি চাবা মডেল জাহাজ এখনৰ পালৰ খুঁটাটোৰ উচ্চতা 9 সেন্টিমিটাৰ প্ৰকৃত জাহাজখনৰ পালৰ খুঁটাটোৰ উচ্চতা 12 মিটাৰ প্ৰকৃত জাহাজখনৰ দৈৰ্ঘ্য 28 মিটাৰ হলে মডেল জাহাজখনৰ দৈৰ্ঘ্য উলিওৱা ইয়াক আমি উচ্চতাক যদি আমি x বুলি ধৰো দৈৰ্ঘ্যক যদি y ধৰো তেন্তে আমি y নিৰ্ণয় কৰিব পাৰিম মানে মডেল জাহাজখনৰ দৈৰ্ঘ্য নিৰ্ণয় কৰিব পাৰিম চাবা কেনেকৈ কৰো আমি চাবা আমি তালিকা এখন বনাই ললো 8 নম্বৰ দি প্লাস সলিউশন দিলো লেট x আৰু y ক্ৰমে উচ্চতা আৰু দৈৰ্ঘ্য বুজাইছে এতিয়া আমি ইয়াত উচ্চতা বুলি লিখিব পাৰো ইয়াত আমি কি লিখিব পাৰো উচ্চতা উচ্চতা মানে সেন্টিমিটাৰত উচ্চতা কিহত নিম সেন্টিমিটাৰত কি আছে চাবা উচ্চতা সেন্টিমিটাৰত দিলো আৰু দৈৰ্ঘ্যক আমি ধৰিলো দৈৰ্ঘ্য কিহত হ'ব সেন্টিমিটাৰত দিম ঠিক আছে ইয়াক আমি x বুলি ধৰো তেন্তে ইয়াক কি ধৰিম আমি y তে প্ৰশ্নটোৰ মতে মডেল জাহাজ এখনৰ পাল খুঁটাটোৰ উচ্চতা 9 সেন্টিমিটাৰ কি দিছে মডেল জাহাজটোৰ ক্ষেত্ৰত আমি ইয়াত আমি 9 সেন্টিমিটাৰ বুলি ধৰিলো ঠিক আছে প্ৰকৃত জাহাজখনৰ পাল খুঁটাটোৰ উচ্চতা দিছে 12 মিটাৰ কিমান দিছে আমাৰ 12 মিটাৰ যেহেতু সেন্টিমিটাৰত আছে হয়নে আমি উচ্চতাও সেন্টিমিটাৰত ধৰিছো দৈৰ্ঘ্যও সেন্টিমিটাৰত ধৰিছো তেন্তে এই 12 মিটাৰক আমি সেন্টিমিটাৰলৈ পৰিৱৰ্তন কৰিলো ইয়াত চাবা দিছে কি সেন্টিমিটাৰ হয়নে আমি কি কৰি দিম ইয়াত আমি জানো 100 সেন্টিমিটাৰে 1 মিটাৰ তেন্তে 12 ইনটু আমি কৰি দিম কি 100 এটা লগাম আৰু লগত কি লিখিম সেমি হলনে লগত কি লিখিম সেমি 12 1 যা কিমান হল 12 0 কেইটা আছে দুটা সেমি লিখি দিবা তেন্তে সেমিত পৰিৱৰ্তন হৈ গল হল আৰু প্ৰশ্নত কি দিছে চাও প্ৰশ্নটো পঢ়ি লবা প্ৰকৃত জাহাজখনৰ খুঁটাটোৰ উচ্চতা 12 মিটাৰ প্ৰকৃত জাহাজখনৰ দৈৰ্ঘ্য 28 মিটাৰ দৈৰ্ঘ্য আমি ধৰিছিলো প্ৰকৃত জাহাজ হয়নে এই পাৰ্টটো আমাৰ কি আছিল মডেল জাহাজখনৰ বাবে আৰু এই পাৰ্টটো আছিল কি প্ৰকৃত জাহাজৰ বাবে তেন্তে ইয়াত চাবা আকৌ কি দিছে প্ৰকৃত জাহাজখনৰ দৈৰ্ঘ্য 28 মিটাৰ আকৌ দিছে আমাক 28 মিটাৰ দিছে ইয়াকো পৰিৱৰ্তন কৰি দিয়া সেন্টিমিটাৰলৈ 28 ইনটু 100 সেমি বুলি লিখিবা 28 1 যা কিমান হল 28 0 দুটা আছে সেন্টিমিটাৰ লিখিবা হৈ গল প্ৰশ্নত আমাক খুদিছে জাহাজখনৰ দৈৰ্ঘ্য উলিওৱা মডেল জাহাজখনৰ দৈৰ্ঘ্য উলিওৱা তেন্তে ইয়াত আমি মন ৰাখিবা এই মডেল জাহাজখনৰ ক্ষেত্ৰত আছিল ইয়াত মডেল জাহাজখনৰ ক্ষেত্ৰত আৰু এই পাৰ্টটো কি আছিল আমাৰ প্ৰকৃত জাহাজখনৰ ক্ষেত্ৰত প্ৰকৃত জাহাজখন মডেল জাহাজ আৰু কি প্ৰকৃত জাহাজ এতিয়া আমাক ওলাব দিছে মডেল জাহাজখনৰ দৈৰ্ঘ্য কিমান যদি আমি ইয়াক x1 ধৰো তেন্তে ইয়াত কি হ'ব আমাৰ y1 হ'ব হয়নে y1 আমাক নিৰ্ণয় কৰিব দিছে y1 হ'ব ইয়াক যদি আমি x2 ধৰো তেন্তে ইয়াত কি হ'ব আমাৰ y2 হল আমি ইয়াক বক্সটো বন্ধ কৰি দিওঁ হল আমি ইয়াত লিখিব পাৰো যেহেতু চাবা ইয়াত 12 মিটাৰ যেতিয়া আছিল দৈৰ্ঘ্য কিমান ওলাইছিল আমাৰ 28 মিটাৰ ওলাইছিল সেন্টিমিটাৰত 1200 সেন্টিমিটাৰ থাকোতে 2800 সেন্টিমিটাৰ ওলাইছিল এতিয়া 9 সেন্টিমিটাৰত কিমান হ'ব নিশ্চয় কমিব তে কমিলে আমি কিমান চাবা কেনেকৈ কৰো সমাধান কেনেকৈ কৰো প্ৰত্যক্ষ সমানুপাতত আছে x আৰু y কিহত আছে প্ৰত্যক্ষ সমানুপাতত আছে যেহেতু x আৰু y প্ৰত্যক্ষ সমানুপাত
কি আছে প্ৰত্যক্ষ সমানুপাত ইয়াত x1 কিমান আছে x1 আছে 9 y1 equal what x2 equal 1200 semi আৰু y2 equal 2800 semi নিদিলো হ'ব ইয়াত ঠিক আছে আমি কি জানো প্ৰত্যক্ষ সমানুপাতৰ ক্ষেত্ৰত এতিয়া x1 বাই কি হয় y1 হয় আৰু x2 বাই কি হয় y2 হয় x1 কিমান আছে আমাৰ 9 আছে y1 কিমান আছে নাই y1 এ ৰাখিবা x2 কিমান আছে 1200 semi ইয়াত নিদিলো হ'ব ইয়াত আমি 1200 x2 ঠাইত বহাম আৰু y2 ঠাইত কিমান বহাম 2800 হল এতিয়া আমি কি কৰিব পাৰো ক্ৰস মাল্টিপ্লাই কৰি দিও y1 দি প্লাই 1200 ক মাল্টিপ্লাই কৰি দিও y1 দি প্লাই 1200 ক মাল্টিপ্লাই কৰিলো আৰু 2800 দি প্লাই মাল্টিপ্লাই কৰিম কাক 9 ক এতিয়া y1 ৰাখি দিয়া এই 1200 কিহত আছে পূৰণ আছে ইফালে গলে কি হৈ যাব হৰণ তেন্তে 2800 ওপৰত পূৰণ 9 কি আছে ওপৰতে আছে 1200 কত আহিব পূৰণটো হৰণ কৰিলে তলত আহিব 1200 কত আহিব তলত এই এটা শূন্য কাটি দিয়া এইটো শূন্য কাটি দিয়া হল কিমান বাৰ কাটিব পাৰো এতিয়া আমি 4 দি পেলাই কাটি দিও 4 7 গুণ 28 4 3 গুণ কিমান হল 12 4 7 গুণ 28 4 3 গুণ 12 3 দি পেলাই 9 কাটি দিয়া 3 3 গুণ 9 হল implies y1 equal to আমি কিমান পালো 7 into 3 তেন্তে y1 equal to আমি কিমান পাম y1 equal to 7 3 যা কিমান হল 21 হলো এতেকে মডেল জাহাজখনৰ দৈৰ্ঘ্য কিমান হ'ব 21 সেমি এটি হল কি আমাৰ উত্তৰ কোৱেশ্চন নম্বৰ 9 ত কি দিছে চাবা এটা 5 মিটাৰ 60 সেন্টিমিটাৰ ওখ উলম্ব স্তম্ভয়ে 3 মিটাৰ 20 সেন্টিমিটাৰ দৈৰ্ঘ্যৰ চাপ পেলায় একেটা সময়ত এক নম্বৰ দিয়া আছে 10 মিটাৰ 50 সেন্টিমিটাৰ ওখ স্তম্ভ এটাই পেলোৱা চাৰ দৈৰ্ঘ্য নিৰ্ণয় কৰা 2 নম্বৰত দিয়া আছে 5 মিটাৰ দৈৰ্ঘ্যৰ চাপ পেলোৱা স্তম্ভ এটাৰ উচ্চতা নিৰ্ণয় কৰা তেন্তে উচ্চতা আৰু আমাৰ কি চাৰ দৈৰ্ঘ্য নিৰ্ণয় কৰিব দিছে তেন্তে প্ৰথমে আমি x আৰু y বুলি ধৰি লম x ক যদি খুঁটাটোৰ উচ্চতা স্তম্ভটোৰ উচ্চতা আৰু চাৰ দৈৰ্ঘ্যক যদি ক্ৰমে y বুলি ধৰি লও তেন্তে আমি ইয়াৰ সমাধান কৰিব পাৰিম কেনে কৰিম প্ৰশ্ন দিয়াৰ দৰে আমি কি কৰিছো চাবা 9 নম্বৰ সলিউশন দি পেলাই লিখিছো ধৰা হল x আৰু y ক্ৰমে স্তম্ভৰ উচ্চতা আৰু চাৰ দৈৰ্ঘ্য বুজাইছে ইয়াত x হল কি স্তম্ভৰ উচ্চতা y হল কি চাৰ দৈৰ্ঘ্য স্তম্ভৰ উচ্চতা আমি x বুলি ধৰিব পাৰো কি বুলি ধৰিব পাৰো x হয়নে ইয়াক x হয়নে x স্তম্ভৰ উচ্চতা x মিটাৰত ইয়াত আমাক দিয়া আছিল চাবা স্তম্ভৰ উচ্চতা 5 মিটাৰ 60 সেন্টিমিটাৰ ওখ উলম্ব স্তম্ভয়ে 3 মিটাৰ 20 সেন্টিমিটাৰ দৈৰ্ঘ্যৰ চাপ পেলায় তো 5 মিটাৰ 60 সেন্টিমিটাৰ আমি মিটাৰত প্ৰকাশ কৰিলো মিটাৰত প্ৰকাশ কৰোতে চাবা এই 60 সেন্টিমিটাৰ যি আছিল মিটাৰত কি হ'ব আমি জানো 100 সেন্টিমিটাৰ 1 মিটাৰ এই 60 60 লিখিবা তলত লিখিবা 100 আৰু মিটাৰ দিবা এই 0 দি পেলাই 0 কাটিলো 2 3 গুণ 6 2 5 গুণ 10 3 আৰু 5 লিখিলো এতিয়া চাবা ইয়াত কি হল 5 সমস্ত 5 ভাগৰ 3 আমি পালো এই 5 ইয়াত 5 হল এই 3/5 আমি ইয়াত লিখিলো এতিয়া কি কৰিবা ইয়াত এই 5 5 ঠাইতে হ'ব 5 5 গুণ 25 এই দুটা পূৰণ কৰিবা ওপৰটো যোগ কৰিবা 5 5 গুণ 25 25 এ তিনে কিমান হল 28 কিমান হ'ব ইয়াত 28 এ 28/5 মিটাৰ যেহেতু আমাৰ স্তম্ভৰ উচ্চতা হয়নে স্তম্ভৰ উচ্চতা আছিল ইয়াক x ধৰিছো ইয়াক কি ধৰিম x1 আকৌ চাবা কি দিছে এক নম্বৰ প্ৰশ্নটো দিছে 10 মিটাৰ 50 সেন্টিমিটাৰ ওখ স্তম্ভ এটাই পেলোৱা চাৰ দৈৰ্ঘ্য নিৰ্ণয় কৰা 10 মিটাৰ আকৌ 50 সেন্টিমিটাৰ আমাক দিয়া আছে
10 মিটাৰত আমি 10 লিখিলো 50 সেন্টিমিটাৰক আমি মিটাৰলৈ প্ৰকাশ কৰিবলৈ তলত এটা 100 লগালো 0 দি প্লাই 0 কাটিলো 5 1 গুণ 5 5 2 গুণ 10 10 upon 1 upon 2 লিখিলো মানে 10 সমস্ত 2 ভাগৰ 1 লিখিলো এই 2 দি প্লাই 10ক পূৰণ কৰা 10 2 গুণ কিমান হল 20 20 কে কিমান হল ওপৰত 21 এই 2 2 ঠাইতে হ'ব মিটাৰ হল চাৰ দৈৰ্ঘ্য আমাক দিয়া আছে চাবা 5 মিটাৰ 60 সেন্টিমিটাৰ ওখ হয়নে স্তম্ভই কিমান মিটাৰ চাৰ দিয়ে বুলি কৈছে চাৰ দৈৰ্ঘ্য আমি y ধৰিছো ইয়াতো কি লিখিম আমি মিটাৰত কি লিখিম মিটাৰত হল এতিয়া 3 মিটাৰ 20 সেন্টিমিটাৰ দিয়া আছে এই 3 ঠাইতে লিখিবা 20 সেন্টিমিটাৰক মিটাৰলৈ প্ৰকাশ কৰিলে তলত এটা 100 আহিবা আৰু মিটাৰ লিখিবা ইয়াত 0 দি প্লাই 0 কাটিলো 2 1 গুণ 2 2 5 গুণ 10 ইয়াত 1/5 লিখিলো এই 5 ৰ ঠাইতে লিখিবা 5 3 গুণ কিমান হল 15 15 একে কিমান যোগ কৰিবা এই দুটা পূৰণ কৰিবা ভাজক পূৰণ ভাগফল যোগ কি হয় ভাগহে এতিয়া 5 ৰ ঠাইতে হ'ব 5 3 গুণ 15 15 একে কিমান হল 16 16/5 মিটাৰ আমাক নিৰ্ণয় কৰিব দিছে 10 মিটাৰ এক নম্বৰ প্ৰশ্নত আকৌ পঢ়া 10 মিটাৰ 50 সেন্টিমিটাৰ ওখ স্তম্ভ এটাই পেলোৱা চাৰ দৈৰ্ঘ্য নিৰ্ণয় কৰা এতিয়া চাৰ দৈৰ্ঘ্যক আমি কি ধৰিছিলো y বুলি তেন্তে ইয়াত y হলে এটো কি হ'ব আমাৰ y1 হয়নে x1 y1 ইয়াত কি হ'ব x2 হয়নে ইয়াত হ'ব কি x2 আৰু ইয়াত কি হ'ব y2 আমাক y2 নিৰ্ণয় কৰিব দিছে এটো x2 ধৰিলো এটো কি ধৰিলো y2 তবা যেহেতু ই প্ৰত্যক্ষ সমানুপাত মানে x আৰু y প্ৰত্যক্ষ সমানুপাত ইয়াত x1 কিমান আছে আমাৰ 28/5 আছে কমা x2 কিমান আছে আমাৰ x2 আছে আমাৰ কিমান 21/2 21 কিমান আছে x2 আছে 21/2 আছে y1 কিমান আছে আমাৰ y1 আছে আমাৰ চাবা এই y1 হল 16/5 16/5 কমা y2 ইকুৱেল এই y2 আমাৰ আছে নে নাই y2 ইকুৱেল কি দিবা হোৱাট কোৱেশ্চন মাৰ্ক দিবা এতিয়া আমি কি জানো x1/y1 ইকুৱেল কি হয় x2 কি হয় y2 হল x1 ৰ ঠাইত x1 ৰ মান বহাই দিয়া এই আজডাল মাজৰ আজডাল অলপ দীঘলকৈ দিবা x1 কিমান আছে আমাৰ 28/5 28/5 y1 কিমান আছে আমাৰ 16 কিমান আছে 5 ইকুৱেল দিলা এই মাজৰ আজডাল দীঘলকৈ দিবা x2 কিমান আছে আমাৰ 21/2 y2 আমাৰ নাই y2 ই থাকিব এতিয়া সব আমি কি কৰিম ইয়াত এই 28/y2 দি পেলাই আমি পূৰণ কৰি দিও 28/5 দি পেলাই y2 পূৰণ কৰি দিও 28/5 multiply y2 হল আৰু 21/2 দি পেলাই 21/2 দি পেলাই multiply কৰি দিও কাক 16 কিমান 5 হল এতিয়া আমি ইয়াত কি কৰিব পাৰো চাবা এই y2 ৰাখি দিও হয়নে y2 ৰাখো তেন্তে y2 যদি আমি ৰাখো এই 28/5 জি আছে হয় 20 ভালকৈ শুনিবা এই 28/5 ভগ্নাংশত আছে ভগ্নাংশ কি হয় যদি বাওফালৰ পৰা সোফালে পঠোৱা তেন্তে কি হ'ব বাওফালৰ পৰা সোফালে পঠালে কি হ'ব উলটি যাব তো y2 ইকুৱেল টু কি হ'ব 21/2 যেনেকৈ আছে তেনেকৈ ৰাখিবা 16/5 16/5 এ ৰাখিবা মাল্টিপ্লাই 28/5 উলটাই দিয়া কি হ'ব 5 যাব ওপৰত 28 আহিব কত তলত এতিয়া আমি কিহে কাটিব পাৰো চাবা কেনেকৈ কটাকাটি কৰিব পাৰো যে আমি কাটি দিও ধৰা প্ৰথমে কাটো 2 দি পেলাই 8 বাৰ গল 2 দি পেলাই কেইবাৰ গল 8 বাৰ গল হয়নে 2 8 গুণ 16 হল আকৌ ইয়াক কাটি দিও আমি কিমান দি কাটো 4 2 গুণ 8 4 7 গুণ 28 4 2 গুণ 8 4 7 গুণ কিমান হল 28 হলনে আৰু এই 5 দি পেলাই 5ক কাটি দিও হলনে 5 দি পেলাই কাটিলো 5ক কাটিলো এই 7 দি পেলাই আকৌ এই 21ক কাটি দিও 7 দি পেলাই 21ক কেইবাৰ গল 3 বাৰ গল হল তে y2 ইকুৱেল টু আমি কিমান পালো y2 ইকুৱেল টু আমি কিমান পালো 3 ইনটু কিমান পালো 2 y2 ইকুৱেল টু কিমান হল 3 ইনটু 2 ইয়াত আমি লিখিব পাৰো ইয়াত লিখি দিছো তোমালোকে ইয়াত লিখিবা তোমালোকে নেক্সট পেজতে কৰিবা ইয়াত আমি y2 ইকুৱেল টু কি লিখিব পাৰো 3 2 গুণ কিমান হল 6 এতেকে নিৰ্ণয় চাৰ দৈৰ্ঘ্য কিমান হ'ব 6 মিটাৰ কিমান হ'ব 6 মিটাৰ এটি হল কি আমাৰ উত্তৰ 9 চাবা আকৌ 2 নম্বৰত কি দিছে 5 মিটাৰ দৈৰ্ঘ্যৰ চাৰ পেলোৱা স্তম্ভ এটাৰ উচ্চতা নিৰ্ণয় কৰা চাবা কেনেকৈ ইয়াকো নিৰ্ণয় কৰো চাবা তালিকাখনত কি লিখিছো
2 নম্বৰটো ক্ষেত্ৰত স্তম্ভৰ উচ্চতা মিটাৰত কি আছিলে x আছিলে চাৰ দৈৰ্ঘ্যক আমি কি বুলি ধৰিছিলো y মিটাৰত আছিলে ইয়াত চাবা x1 by y1 কি আছিলে আমাৰ 28/5 আছিলে x1 আৰু y1 কি আছিলে আমাৰ 16 by কি আছিলে 5 আছিলে এতিয়া প্ৰশ্নত কি দিছে 5 মিটাৰ চাৰ পেলোৱা স্তম্ভটোৰ উচ্চতা নিৰ্ণয় কৰা স্তম্ভৰ উচ্চতাক নিৰ্ণয় কৰিব দিছে যে চাৰ দৈৰ্ঘ্য আমাক কিমান দি আছে চাবা 5 মিটাৰ কিমান দি আছে 5 মিটাৰ 5 বুলি লিখিলো যেহেতু মিটাৰত আছে হয়নে এতিয়া চাবা ইয়াক আমি কি ধৰিম y2 বুলি ধৰিম তেন্তে আমাক নিৰ্ণয় কৰিব দিছে কি স্তম্ভৰ উচ্চতা নিৰ্ণয় কৰিব দিছে স্তম্ভৰ উচ্চতা যেহেতু x আছিলে এটা হল x এটা x1 আনটো কি হ'ব x2 হলে x2 ইকুৱেল কি হ'ব হোৱাট আমাৰ x2 আমাক নিৰ্ণয় কৰিব দিছে এতিয়া সব আমি কি লিখিম ইয়াত যেহেতু x আৰু y কি আছে প্ৰত্যক্ষ সমানুপাত আছে x আৰু y কি আছে প্ৰত্যক্ষ সমানুপাতত x আৰু y কি আছে আমাৰ প্ৰত্যক্ষ সমানুপাত ইয়াত আমি কি লিখিব পাৰো ইয়াত x1 হল 28/5 y1 হল আমাৰ কিমান 16 কিমান 5 x2 হল আমাৰ হোৱাট আৰু y2 কিমান দিয়া আছে আমাৰ 5 হল এতিয়া আমি জানো এতিয়া কি লিখিম এতিয়া x1/y1 ইকুৱেল x2 কি হয় y2 হল implies x1 কিমান আছে আমাৰ 28 কিমান আছে 5 আছে এই মাজৰ আজডাল দীঘল কৈ দিবা y1 কিমান আছে হল 16 কিমান আছে আমাৰ 5 আছে ইকুৱেল x2 কিমান আছে আমাৰ নাই x2 এ থাকিব y2 কিমান আছে আমাৰ 5 এতিয়া এই x2 দি পেলাই 16/5 যি আছে তাক পূৰণ কৰি দিও 16/5 দি পেলাই মাল্টিপ্লাই কৰি দিও কাক x2 ক মাল্টিপ্লাই কৰি দিও আৰু এই 5 দি পেলাই মাল্টিপ্লাই কৰি দিও কাক 28 কি 5 হল এতিয়া আমি x2 ৰাখি দিও কি হ'ব এই 5 * 28/5 যেনেকৈ আছে তেনেকৈ থাকিব এই 16/5 মনত ৰাখিবা ভগ্নাংশ এটাক যেতিয়া সোঁফালৰ পৰা বাওঁফাললৈ পঠাবা বা বাওঁফালৰ পৰা সোঁফাললৈ পঠাবা তেতিয়া কি হয় উলটি যাব এই 5 ক'ত যাব ওপৰত আৰু 16 ক'ত আহিব তলত হল এতিয়া আমি কি কৰিম চাবা কাটি দিও 4 দি প্লাস 4 গুণ আমি ইয়াক কাটিব পাৰো কেইবাৰ 4 7 গুণ 28 4 4 গুণ 16 4 7 গুণ 28 সরি 4 4 গুণ কিমান 16 4 4 গুণ কিমান হল 16 4 7 গুণ কিমান হল 28 হলনে এইটো 5 আৰু এই 5ক কাটি দিলো কাৰণ এই 5 কত আছে ওপৰত ইয়াতে কত আছে 5 কত আছে তলত ওপৰত আমি কিমান পাম এতিয়া x2 ইকুৱেল টু কিমান পালো আমি 7 * 5 হলনে 7 * 5 থাকিল তলত থাকিল কিমান আমাৰ 4 এতিয়া x2 ইকুৱেল টু আমি কি লিখিব পাৰো 7 5 * 35 তলত কিমান হল 4 4 দি পেলাই আমি 35ক ডিভাইড কৰি দিও 4 দি পেলাই 35ক ডিভাইড কৰিলে হৈ আছে আমাৰ 4 7 গুণ 28 4 8 গুণ 32 4 9 গুণ কিমান 36 4 8 গুণ কিমান হ'ব 32 নামিব কিমান 5 পৰা 2 গলে 3 নামিব দশমিক দিবা 0 আহিল 4 7 গুণ কিমান হল 28 নামিল কিমান 2 দশমিকৰ কাৰণে 0 আহিল 4 5 গুণ কিমান হল 20 হলনে কিমান পালো আমি 8.75 x2 ইকুৱেল টু কিমান পালো আমি 8 কিমান পালো 75 তেন্তে আমাক কি দিছিলে কি নিৰ্ণয় কৰিব দিছিলে 5 মিটাৰ দৈৰ্ঘ্যৰ চাহ পেলোৱা স্তম্ভ এটাৰ উচ্চতা নিৰ্ণয় কৰা এতেকে নিৰ্ণয় চাহ পেলোৱা স্তম্ভ এটাৰ উচ্চতা চাহ পেলোৱা স্তম্ভটোৰ উচ্চতা 8.75 মিটাৰ এটি হল কি আমাৰ এনসার তোমালোকে এই 1 নম্বৰটোত মই ইয়াত y2 এটা দিবলৈ পাহৰিছিলো তোমালোকে y2 দি লবা ইয়াত কি হ'ব y2 নিৰ্ণয় চাৰ্ট কুৱেশ্যন নম্বৰ 10 কি চাবা লিমসিঙৰ হাতত
ৰাস্তাৰ এখন মেপ আছে মেপৰ দূৰত্ব আৰু প্ৰকৃত দূৰত্বৰ অনুপাত হৈছে 1 সেন্টিমিটাৰ 18 কিলোমিটাৰ তেওঁ 72 কিলোমিটাৰ দূৰত্ব গাড়ী চলালে মেপৰ দূৰত্ব কিমান হ'ব ইয়াক মেপৰ দূৰত্বক আমি x বুলি ধৰিম আৰু প্ৰকৃত দূৰত্বক y বুলি ধৰিম চাবা কেনেকৈ কৰোঁ আমি সব আমি কি লিখিছো ইয়াত 10 নম্বৰ সলিউশন দি পেলাই ধৰা হল x আৰু y ক্ৰমে মেপৰ দূৰত্ব আৰু প্ৰকৃত দূৰত্ব বুজাইছে এতিয়া আমি মেপৰ দূৰত্ব ইয়াত লিখিম মেপৰ দূৰত্ব যাক x বুলি ধৰিব পাৰো হয়নে x বুলি ধৰিছিলো আমি আৰু কিহত আছিল আমাৰ সেন্টিমিটাৰত আছিল কিহত আছিল সেন্টিমিটাৰত এতিয়া আৰু প্ৰকৃত দূৰত্ব আমি ইয়াত এটা বক্সটো বন্ধ কৰি দিওঁ আৰু প্ৰকৃত দূৰত্ব কি আছিল প্ৰকৃত দূৰত্ব ইয়াক y বুলি ধৰিলো কি বুলি ধৰিলো y আৰু ইউ কিহত আছিল সেন্টিমিটাৰতে আছিল কিহত আছিল সেন্টিমিটাৰত হল এতিয়া প্ৰশ্নত চোৱা কি দিছে মেপৰ দূৰত্ব আৰু প্ৰকৃত দূৰত্বৰ অনুপাত হৈছে মেপৰ দূৰত্ব আৰু প্ৰকৃত দূৰত্বৰ অনুপাত হৈছে 1 সেমি আৰু 18 কিলোমিটাৰ তেন্তে ইয়াত আমি 1 সেমি আমি যেহেতু সেন্টিমিটাৰত প্ৰকাশ কৰিম তেন্তে 1 সেমি টু 1 ৰাখিলো হল মানে মেপৰ দূৰত্ব আৰু প্ৰকৃত দূৰত্ব আছে কিমান 18 কিলোমিটাৰ মানে কিলোমিটাৰ মি হলনে কিলোমিটাৰত আছে এই কিলোমিটাৰক আমি কি কৰো মিটাৰলৈ প্ৰকাশ কৰিলো কিলোমিটাৰক মিটাৰত কেনে প্ৰকাশ কৰিবা আমি কিমান জানো 18 ইনটু সেন্টিমিটাৰ কিমান সেন্টিমিটাৰ মন ৰাখিবা ইয়াক কেনেকৈ প্ৰকাশ কৰিব পাৰি ৰবা কিলোমিটাৰ হয়নে কিলোমিটাৰ যেতিয়া থাকিব ধৰা 1 কিলোমিটাৰ আছে ইয়াক সেন্টিমিটাৰলৈ কেনে প্ৰকাশ কৰিবা 1000 মিটাৰে কিমান 1 কিলোমিটাৰ 1000 মিটাৰে 1 কিলোমিটাৰ ইয়াক মিটাৰক আমি কিমান জানো 100 সেন্টিমিটাৰ 1 মিটাৰ ইয়াত 1000 দিলো পূৰণ এই মিটাৰক সেন্টিমিটাৰলৈ পৰিৱৰ্তন কৰিলো ইয়াত হ'ব কিমান 100 সেমি হলনে প্ৰথমে আমি কিলোমিটাৰৰ পৰা মিটাৰলৈ নিলো মিটাৰৰ পৰা কি নিলো মিটাৰক সেন্টিমিটাৰলৈ নিলো 100 এটা বঢ়াই দিলো ইয়াত কিমান হ'ব 1 1 যা কিমান হ'ব 1 0 কেইটা আছে তিনিটা ইয়াত আছে দুটা কেইটা হল পাঁচটা এটা দুটা তিনিটা চাৰিটা পাঁচটা হলনে সেন্টিমিটাৰ তেন্তে 1 কিলোমিটাৰ ইকুৱেল টু কিমান হ'ব একক দশক শতক হেজাৰ অযুত লাখ 1 লাখ সেন্টিমিটাৰ কিমান হ'ব 1 লাখ সেন্টিমিটাৰ শূন্য কেইটা আছে এটা দুটা তিনিটা চাৰিটা পাঁচটা মন ৰাখিবা ইয়াত তেনে সেন্টিমিটাৰলৈ আমি কি লিখিম 1 এটা দুটা তিনিটা চাৰিটা পাঁচটা শূন্য সেন্টিমিটাৰ হল ইয়াত 18 গুণ কিমান হ'ব 18 শূন্য কেইটা আছে এটা দুটা তিনিটা চাৰিটা পাঁচটা এটা দুটা তিনিটা চাৰিটা পাঁচটা সেমি দিবা হল বন্ধ কৰি দিওঁ এতিয়া চাবা আমাক কি দিছে আকৌ প্ৰশ্নটোতে কি দিছে তেওঁ 72 কিলোমিটাৰ দূৰত্ব গাড়ী চলালে মেপৰ দূৰত্ব কিমান বুলি কৈছে ইয়াক যদি আমি x1 ধৰো তেন্তে ই কি হ'ব y1 ই কি হ'ব x2 হয়নে এই x2 আমাক নিৰ্ণয় কৰি দিছে কাৰণ মেপৰ দূৰত্ব কিমান বুলি কৈছে x2 ইকুৱেল টু হোৱাট আকৌ y2 আমাক কিমান দি আছে 72 কিলোমিটাৰ 72 কিমি একেদৰে ইয়াকো সেন্টিমিটাৰলৈ পৰিৱৰ্তন কৰি দিয়া 72 ইনটু 1 লাখ সেন্টিমিটাৰ 1 2 3 4 5টা শূন্য সেন্টিমিটাৰ হল মাল্টিপ্লাই কৰি দিয়া 72 1 যা কিমান হ'ব 72 শূন্য কেইটা বা এটা দুটা তিনিটা চাৰিটা পাঁচটা শূন্য সেন্টিমিটাৰ এক বন্ধ কৰি দিয়া হল এতিয়া চাবা ইয়াত আছিলে হল 18 লাখ সেন্টিমিটাৰ ইয়াত আছে 72 লাখ সেন্টিমিটাৰ হয় x মনত ৰাখিবা ইয়াত x1 যেতিয়া কম আছিলে y1 ও কম আছে ইয়াত x2 কি হ'ব এতিয়া বাঢ়িব তেতিয়া y2 বাঢ়িব প্ৰত্যক্ষ সমানুপাত আছে এতেকে ইয়াত আমি কি লিখিম যেহেতু
যেহেতু x আৰু y কি আছে প্ৰত্যক্ষ সমানুপাত হল ইয়াত x1 কিমান আমাৰ 1 y1 কিমান আছে আমাৰ 1 8 0 1 2 3 4 5টা সেমি হল সেমি নিদিলে হ'ব সেমিত আছে ইয়াত x2 কিমান আছে আমাৰ নাই y2 ইয়াত y2 বুলি ধৰিবা হল y2 কিমান আছে আমাৰ 72 1 2 3 4 5টা শূন্য হল এতিয়া প্ৰত্যক্ষ সমানুপাতত কি হয় x1 by y1 কাটি দিও x1 by y1 equal x2 by কি হয় y2 হল ইয়াত x1 কিমান আছে আমাৰ 1 আছে y1 কিমান আছে 1 8 1 2 3 4 5টা শূন্য x2 কিমান আছে নাই y2 কিমান আছে 7 2 1 2 3 4 5টা শূন্য ইয়াত সমানে সমানে থাকিলে এই শূন্যবিলাক আমি কাটিব পাৰো সোঁফালে বাওঁফালে কাটিব পাৰো ঠিক আছে আমি নাকাটো এতিয়া কি কৰিম চাবা এই x2 দি পেলাই আমি এই 18 লাখক মাল্টিপ্লাই কৰি দিও ইয়াত আমি লিখিব পাৰো x2 মাল্টিপ্লাই কি কৰিব পাৰো আমি 1 2 3 4 5টা শূন্য আৰু 72 দি পেলাই 72 1 2 3 4 5টা শূন্য 1 2 3 4 5টা শূন্য পূৰণ কৰি দিম কাৰ লগত 1 ৰ লগত এতিয়া x2 আমাক নিৰ্ণয় কৰিব দিছে তেন্তে আমি x2 ৰাখি দিও ইকুৱেল দিলো এই 72 ক'ত হ'ব ওপৰত 1 2 3 4 5টা শূন্য 1 ৰ লগত পূৰণ কৰিলে 72 লাখছে হ'ব ইয়াত 18 লাখ যেটো আছে পূৰণত আছে হৰণ হ'ব তলত আহিব 1 2 3 4 5টা শূন্য ইয়াত শূন্য 5টা এটা এইটো কাটা গল 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 তে 18 দি পেলাই কেবাৰ যাব x2 * 18 দি পেলাই পূৰণ কৰিছ 18 4 গুণ 8 4 গুণ 32 8 4 গুণ 32 ৰ 2 হাতত কিমান আছে 3 4 গুণ 4 3 কিমান হল 7 72 18 দি পেলাই কিমান বাৰ গল 18 দি পেলাই কেবাৰ কাটিবা 4 বাৰ 18 দি পেলাই কিমান বাৰ গল 4 বাৰ 4 এতেকে আমাক কি ল'ব দিছিলে মেপৰ দূৰত্ব হ'ব এতেকে নিৰ্ণয় মেপৰ দূৰত্ব হ'ব কিমান 4 সেমি আশা কৰো বুজি পাইছা যদি তোমালোকৰ আমাৰ ভিডিঅ' ভাল লাগিছে তেন্তে এটা লাইক কৰিবা লগতে চেনেলত যিসকলে নতুনকৈ আহিছে চেনেলক সাবস্ক্ৰাইব কৰিবা বুলি আশা থাকিল